শিৱসাগৰত শোকাবহ পথ দুৰ্ঘটনাত নিহত এগৰাকী ইউটিউবাৰ। দৰিকাপাৰ NILৰ সন্মুখত মৃত্যুক আঁকোৱালি লয় অংকুৰ ৰাজ শৰ্মাই। নিশা ৰখাই থোৱা মেজিকত খুন্দা মাৰে বুলেট আৰোহী অংকুৰে। বেতবাৰীৰ পৰা শিৱসাগৰ নগৰৰ দিশে আহি আছিল অংকুৰ। দুৰ্ঘটনাগ্ৰস্ত বুলেটখনৰ নম্বৰ AS03Q7048 আৰু মেজিকখনৰ নম্বৰ AS04BC4585। অংকুৰ ৰাজ শৰ্মাৰ ঘৰ শিৱসাগৰৰ গণকপট্টিত। ইউটিউবাৰ অংকুৰৰ মৃত্যুত শোকস্তব্ধ পৰিয়ালবৰ্গ। কান্দোনত ভাঙি পৰিছে মাতৃ ভাতৃৰ লগতে পৰিয়ালৰ অন্য লোক। মই আপোনাৰ বেটেৰী ৰিক্সা চলাওঁ। মই NILৰ ফালে গৈ আছিলোঁ আপোনাৰ। তাৰপিছত তাতে এক্সিডেণ্ট এটা হোৱা দেখিলোঁ। এক্সিডেণ্টটো হোৱা দেখি মই আগবাঢ়ি গ'লোঁ। দেখিলোঁ মোৰ চিনাকি দাদা এজন অংকুৰ শৰ্মা, যিহেতু চিনাকি। তাৰপিছত মই চবেই মিলি পিনি চকী এখনত বহাই মেলি দিলোঁ। তেওঁ ছটাহাতী এখনত খুন্দা মাৰিছিলে আহি পিনি ৰখি থকা। ছটাহাতীখনৰ বেক চাইডে খুন্দা মাৰিছে। তাৰপিছত চব মানুহ মিলি পানী চানী দিলে। পানী চানী দিয়াৰ পিছত তেওঁ তাৰমানে হুচ নাই অহা, যিহেতু তেওঁ বমি কৰিছে। তাৰপিছত সম্প্ৰীতি হস্পিটেললৈ নিলোঁ। তাত ইমাৰ্জেঞ্চি সুবিধা নাছিল। তাৰপিছত মই ঘৰলৈ লৈ আহি মাকক চমজাই দিলোঁ। তাৰপিছত মই গুচি যোৱা হ'ল। মৃত্যুটো জানানি? মৃত্যুটো বৰ্তমান শুনামতে যশোৰ হস্পিটেলত নোপোৱা আগতে হৈছে বুলি কৈছে। যাওঁ বুলি কৈছিলে। মোক ক'লে কি দৰিকাৰ পৰা আহবলৈ যাওঁ, কিবা কেমেৰাৰ লেন্স এখন আনো। তাৰপিছত আৰু পিছৰখিনি গম নাপাওঁ। ফোন এবাৰ কৰিলে ৰিচিভ কৰিব নোৱাৰিলোঁ। তাৰপৰা মই আকৌ ফোন কৰিছোঁ, ৰিচিভ কৰা নাই। তাৰ অলপ পিছতে ভাইটি আৰু দাঙি লৈ আহিছে। তেতিয়ালৈকে চেঞ্জ নাই মানে ঘৰত। তেওঁলোকে বিচনাত দিলে যদিও মই কৈছোঁ যে লাভটো নাই, এইবোৰ অভ্যাস চকা নাইচোন। তাৰপৰা আকৌ 108লৈ মাতি লগে লগে লৈ গৈছোঁ আৰু হস্পিটেলতে ঢুকাইছিল। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।